ৰাজনীতি কিছুমানে নাই কৰা ৰাজনীতি তেওঁ কৰিছে যিদিনা জুবিন গাৰ্গৰ নশ্বৰ দেহ আহি দিল্লীত পালেহি দিল্লীত পোৱাৰ দিনাখনৰ পৰাই তেওঁ বিভিন্ন ধৰণে ৰাজনীতি কৰিছে তেওঁ বোকা ছটিয়াইছে আমি ৰাজনীতি কোনেও কৰা নাইকিয়া গতিকে সেইকাৰণে কাৰণ ৰাজনীতি তেওঁ কোনে ভাগ কৰিছে জুবিন গাৰ্গে কি কৈছিল মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাতি নাই মোৰ কোনো ৰাজনীতিৰ দল নাই কিন্তু তেওঁ কি কৰিলে জুবিন গাৰ্গৰ অনুৰাগীক তেওঁ দুভাগত বিভক্ত কৰিছে নে নাই ধৰ্মৰ নামত তেওঁ বিভক্ত কৰিছে তেওঁ ইভেকশ্যন টানি আনিছে ইয়ালৈ তেওঁ কি কৈছে তেওঁ ৰাজনীতি তেওঁ কৰিছে কোনোবাই কৈছে কোন জুবিন গাৰ্গৰ অনুৰাগী হয় কোন নহয় তেওঁ ইয়াত সেইটো কথা নহয় কোন দলৰ সেইটো নহয় তেওঁ অখিল গগৈক সমালোচনা কৰিছে তেওঁ লুৰিণজ্যোতিক সমালোচনা কৰিছে তেওঁ আমাৰ কংগ্ৰেছক সমালোচনা কৰিছে তেওঁ গৌৰৱ গগৈক সমালোচনা কৰিছে কি জুবিন গাৰ্গ অকল বিজেপিৰ নেকি অকল কি হিমন্ত বিশ্ব তেওঁৰ সাংগু পাংগুৱেহে জুবিন গাৰ্গক ভাল পাব পাৰে নেকি আমি নোৱাৰোঁ নেকি গতিকে জুবিন গাৰ্গ তেওঁৰ সম্পত্তি নহয় জুবিন গাৰ্গ অসমৰ 3 কোটি মানুহৰ 3 কোটি 45 লাখ মানুহৰ সম্পত্তি অসমৰ সম্পদ জুবিন গাৰ্গ গতিকে ৰাজনীতি তেওঁ কৰিছে বোকা ছটিয়া ৰাজনীতি তেওঁ কৰিছে আৰু আমি সেইকাৰণে এই ন্যায় আন্দোলনৰ যোগেদি আমি তেখেতক সকীয়াই দিছোঁ যে ৰাজনীতি কৰিব নালাগে অসমৰ সম্পদ আজি হেৰাই গৈছে ন্যায় দিব লাগে তেওঁ ৰিজাল্টটো দেৰি হ'ব নো ডাউট আৰু তদন্তও বহুত দীঘলীয়া হ'ব আৰু ন্যায়টো SIT আমাক ন্যায় দিব নোৱাৰে ন্যায় মুখ্যমন্ত্ৰীয়ে দিব নোৱাৰে ন্যায় দিব আমাক আদালতে আজি আমি এই ন্যায় যাত্ৰাৰ যোগেদি আমাৰ দাবী হৈছে এইটোৱেই যে মুখ্যমন্ত্ৰীৰ তত্ত্বাৱধানত থকা SITয়ে যাতে যিবিলাক কথা আমি বাহিৰত শুনি আছোঁ কোনো ধৰণৰ যাতে ৰাজনৈতিক হস্তক্ষেপৰ পৰা তেওঁলোকে যাতে ৰাজনৈতিক হস্তক্ষেপত নপৰে আৰু মুখ্যমন্ত্ৰীকো আমি আহ্বান জনাইছোঁ শ্যাম কানু আপোনাৰ যিমানেই পাকঘৰৰ মানুহ নহওক শ্যাম কানু আপোনাৰ যিমানেই হেলিকপ্টাৰ যাত্ৰী নহওক চাৰ্টাৰ্ড ফ্লাইটৰ যাত্ৰী নহওক আপুনি জুবিন গাৰ্গৰ বাবে অসমৰ 3 কোটি 45 লাখ মানুহৰ সেন্টিমেন্টক আপুনি সন্মান জনাই আপুনি ৰাজনৈতিক হস্তক্ষেপৰ পৰা আপুনি মুক্ত কৰক SITক আইনক নিজৰ গতি ল'বলৈ দিয়ক আৰু তেওঁলোকে নিজৰ গতিত যাতে তেওঁলোকে নিৰপেক্ষ আৰু পানী নখৰকা ধৰণে যাতে তদন্ত কৰি চাৰ্জশ্বিট দিয়ে কাৰণ এই চাৰ্জশ্বিটৰ ওপৰতহে ন্যায় পাব যদি চাৰ্জশ্বিট ভুলকৈ দিয়ে যদি